ITI বা Hello guys, good morning, welcome back to my brand new blog. আৰু আজি এটা নতুন টপিকেৰ এই ভিডিওটো আৰম্ভ কৰিব লৈছো গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাব আৰু থাম্বনেলখন চাই আপোনালোকে গমেই পাইছে যে মই আজি কিহৰ টপিকৰ ওপৰত ভিডিও বনাবলৈ গৈ আছো তো বেছি দেৰি নকৰি বলক ভিডিওটো আজি আৰম্ভ কৰো বন্ধুসকল টপিকটো থাম্বনেলখন চাই আপোনালোকে গমেই পাইছে যে আজি টপিকটো মানে কিহৰ ওপৰত ভিডিওটো বনাবলৈ গৈ আছো হয় মই যি সকলে ITI বা JEE কৰি আছে তেওঁলোকৰ সুবিধাৰ হোৱাৰ স্বাৰ্থত আজি এই ভিডিওটো প্ৰস্তুত কৰিব গৈ আছো কিয়নো আমি যি সকলে ITI কৰি আছে বা JEE কৰিছে তেওঁলোকে তো এনেই JEE বা ITI পঢ়া নাই তেওঁলোকে তো কিবা এটা জব কৰিবলৈ বা চাকৰি কৰিবৰ কাৰণেহে তেওঁলোকৰ ডিপ্লোমা বা তেওঁলোকৰ সাৰ্টিফিকেট তেওঁলোকৰ এটা কাৰিকৰী বিভাগৰ এখন সাৰ্টিফিকেট ল'বলৈ বা পঢ়িবলৈ চেষ্টা কৰি আছে তেওঁলোকে তো এনে অযথে পইচাখিনি খৰচ কৰি থকা নাই তো সেই কাৰণে তেওঁলোকৰ যিসকলে পঢ়ি আছে ইতিমধ্যে পঢ়াৰ পাছত তেওঁলোকে তো এদিন তাত গ্ৰেজুৱেটেড হৈ ওলাই আহিব তাৰ পিছত তেওঁলোকে নিশ্চয় জবেই বিচাৰিব বা চাকৰিয়ে বিচাৰিব প্ৰাইভেটে হওক বা চৰকাৰীয়ে হওক তেওঁলোকে চাকৰি বিচাৰিব তো তেওঁলোকৰ কাৰণে সুবিধাৰ হোৱাৰ হোক তাৰ বাবে কিছুমান কথা কম কিছুমান ক'বলৈ চেষ্টা কৰিম তো ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব সো আপোনালোকে যেতিয়া এটা কাৰিকৰী প্ৰতিষ্ঠানত বা ITI বা সমগ্ৰ JEE হওক কৰে তেতিয়াতো তেওঁলোকৰ মনত এটাই লক্ষ্য থাকে যে তেওঁলোকে জীৱনত কিবা এটা কৰিব তেওঁলোকৰ নিজৰ ভৰিৰ ওপৰত থিয় দিব তাৰ পাছত মানে বাকিখিনি আৰু ঘৰ সংসাৰ চলাব এনেকে ধৰণে কিবা এটা জব কৰিব তেওঁলোকৰ হেতুৱে মানে সপোন থাকে তো তেওঁলোকক মই এটাই কথা ক'বলৈ বিচাৰিম তেওঁলোকে যেতিয়া JEE বা ITI কৰি থকা সময়খিনিৰ পৰাই আপুনি ষ্টাৰ্ট কৰি দিয়ক ক'ত কেনেকে জব পাব পাৰি ক'ত কেনেকে গ'লে জবটো পাবলৈ সুবিধা হয় আৰু চৰকাৰী হওক বা প্ৰাইভেটৰ হওক মই জব বুলি কৈছো যিকোনো ধৰণৰ জব আজিকালি তো কি হয় চৰকাৰী চাকৰি পাবলৈ অলপ টানেই হয় সেইকাৰণে প্ৰায়বিলাকে প্ৰাইভেটত চেষ্টা কৰে বা ট্ৰাই কৰে গতিকে তেওঁলোকে যেতিয়া পঢ়ি থকাৰ সময়খিনিৰ পৰা তেওঁলোকে ৰিচাৰ্চ কৰিবলৈ চাকৰি জব এটা পাবলৈ চেষ্টা কৰি থাকক কাৰণ তেওঁলোকে এদিন ওলোৱাৰ পাছত তেওঁলোকে চাকৰিয়ে বিচাৰিব সেইকাৰণে পঢ়া সময়খিনিৰ পৰা অলপ মানে টেঙৰ হ'ব লাগিব যে মানুহৰ লগত চিনাকি হৈ মানে চিনাকি হৈ আগতীয়াকৈ মানে চিনাকি হৈ থাকক যে ৰেফাৰেঞ্চ বিচাৰি থাকক যাতে তেওঁলোকে ITI বা JEE ওলোৱাৰ পাছত লগে লগে তেওঁলোকে জবটো পাবলৈ সক্ষম হয় মানে পাবলৈ সুবিধা হয় কাৰণ তেওঁলোকে যেতিয়া ITI বা JEE কৰে তেতিয়া ওলোৱাৰ পাছত বহু দিনলৈ যদি চাকৰি নাপায় বা কোনো এটা জব নাপায় তেতিয়াহ'লে তেওঁলোকে বহু হতাশাত ভোগে মই তেনেকুৱা দেখিছো মই সেইকাৰণে আপোনালোকক ক'বলৈ বিচাৰিছো মই দেখিছো তেওঁলোকে বহু হতাশাত ভোগে সেইকাৰণে আপোনালোকক এতিয়াৰ পৰাই মানে কি ক'ব এটা কথা ক'বলৈ বিচাৰিছো ৰেডি হৈ থাকক যে মই ইয়াৰ পৰা পঢ়ি ওলাম আৰু লগে লগে এটা চাকৰি ল'ম প্ৰাইভেটে হওক বা চৰকাৰীয়ে হওক এটা মুঠতে চাকৰি ল'ম এইটো মানে মনত জোচটো আনি থাকক যে কৰিমেই লগে লগে ওলোৱাৰ পাছত মই কোনোদিন তেওঁ ডিগ্ৰী লগ বা ডিপ্লোমা লৈ চাৰ্টিফিকেটখন ঘৰত লৈ বহি নাথাকো এনেকুৱা ধৰণৰ মনোভাৱ মানে নিজৰ ওপৰতে সৃষ্টি কৰি থাকক সেইকাৰণে আপুনি ফিল্ডখন বনাই থাকক যে চিনাকি হৈ থাকক যে মই এনেকুৱা পঢ়ি আছো তুমি নকৰিলেও মানে তোমালোকৰ মা দেউতা ঘৰৰ ফেমিলি থাকে না তেওঁলোকক কৈ থাকক যে এনেকে মই কৰি আছো ITI কৰি আছো বা JEE কৰি আছো তাৰ পাছত মই ওলোৱাৰ পাছতো মই চাকৰি কৰিব লাগিব সেইকাৰণে মানে চিনাকি মানে ফিল্ডখন বহাই থাকক যাতে মানে আজিকালি এটা একদম সঁচা কথা চিধাচিধি কথা আপোনাৰ যদি চিনাকি নহয় ৰেফাৰেঞ্চ নহয় আপুনি প্ৰাইভেটত মানে প্ৰায় মানে পাবলৈ খুব কঠিন হয় মানে জানে আপোনাৰ যদি চিনাকি নহয় আপোনাক চাকৰি দিবলৈ নিবিচাৰে যি সকলে এটা প্ৰাইভেট জবৰ মানে অফিচত বহি থাকে তেওঁলোকে প্ৰায় চিনাকি ল'ৰাবিলাককে মানে দিবলৈ বিচাৰে যিমানে যিটো অচিনাকি হয় তেওঁলোকে যিমানে মানে টেলেণ্টেড নহওক যিমানে মানে এক্সপিৰিয়েঞ্চ নাথাকক তেওঁলোকক পটককৈ সুবিধাটো দিবলৈ নিবিচাৰে মানে সেইকাৰণে আপোনালোকে যদি ITI বা JEE কৰিছে সেইটো নিজৰ ওপৰত চিন্তা কৰি মানে নিজৰ ওপৰতে সেইটো
জোচটো সেই জগাই থওক যে মই চাকৰি ইয়াত পঢ়াৰ পাছত লগে লগে চাকৰি পাম সেইকাৰণে আপোনালোকে ফিল্ডটো মানে এতিয়াৰ পৰাই বঢ়াই থওক সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ যিসকলে ITI কৰি আছে বহুতে কমেণ্ট কৰি আছে মই ITI কৰি আছোঁ মই JEE কৰি আছোঁ তাৰপিছত কেনেকৈ ধৰণে কি প্ৰচেছ ল'ব লাগিব সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ আৰু যিমান মানে চিনাকি থাকিলেতো কথাই নাই যদি চিনাকি নাই তেতিয়াহ'লে চিনাকি ৰেফাৰেঞ্চ এনেকৈ যিবিলাক প্ৰাইভেট হওক বা চৰকাৰী হওক তেওঁ প্ৰাইভেট জববিলাকত মানে এনেকুৱা ধৰণৰ চিনাকি হ'লে মানে ভাল হয় ৰেফাৰেঞ্চৰ যোগেদি গ'লে কিন্তু পাবলৈ নহ'লে কিন্তু পাবলৈ খুব কঠিন হয় তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে তো যিসকলে পঢ়ি আছে ITI বা JEE কৰি আছে তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি মই এইখিনি কথাখিনি ক'বলৈ বিচাৰিলোঁ যদি ইয়াতে যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু এনেধৰণে কমেণ্টবিলাক কৰি থাকিব মই ভিডিঅ'ৰ যোগেদি আপোনালোকক ৰিপ্লাইবিলাক দিবলৈ চেষ্টা কৰিম কাৰণ কমেণ্টৰ ৰিপ্লাই দিবলৈ সম্ভৱ নহয় জয় অসম লগ পাম অন্য এটা ভিডিঅ'ত আৰু চেনেলটোলৈ নতুনকৈ আহিছে